নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 7Bৰ আজি তোমালোকৰ অনুৰোধ মৰ্মে এই 4 নম্বৰটো আছে ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰা, ইয়াৰে 2 নম্বৰটো দিবলৈ ওলাইছোঁ। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংশখিনি চাব পাৰিবা। তো আহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা। এতিয়া আমাক ইয়াত দুটা ভগ্নাংশ দিয়া আছে, 5/1 আৰু 8/3। এতিয়া কথা হ'ল কি, আমি এই ভগ্নাংশ দুটাৰ পৰা আমি জানিব লাগিব কোনটো ডাঙৰ কোনটো সৰু। এতিয়া ডাঙৰ সৰু আমি নিৰ্বাচন কৰোঁ কেনেকৈ, যে ভগ্নাংশ দুটাৰ হৰ দুটা একে থাকিলে আমি ডাঙৰ সৰু নিৰ্বাচন কৰিব পাৰোঁ। হৰ দুটা যেতিয়া একে থাকিব তেতিয়া লগত যিটো ডাঙৰ থাকিব সেইটোৱে আমাৰ কি হয়, ডাঙৰ হয়। গতিকে আমি প্ৰথমতে কি কৰিব লাগিব, ইয়াৰ হৰ দুটা আমি এই ভগ্নাংশ দুটা হৰ দুটা আমি একে কৰি ল'ম। তো কি কৰিম, প্ৰথমতে 5/1টো লৈছোঁ। 5/1টো ল'লে কি কৰিম, আমি এই দুটা যিহেতু 5 আৰু 8 আছে ইয়াৰ হৰ, গতিকে আমি 5ৰ লগত প্ৰথমতে 8 পূৰণ দিম। এতিয়া যিহেতু 5ৰ লগত আমি 8 পূৰণ দিলোঁ, ওপৰত যিটো 1 আছিলে 1ৰ লগত আমি কি কৰিব লাগিব, 8 পূৰণ দিব লাগিব। আমি কি পালোঁ, 8 × 5 = 40, 8 × 1 = 8। এইবাৰ এইটো লৈছোঁ, 8/3টো লৈছোঁ। তো ইয়াৰ লগত 5ৰ যিটো 8 পূৰণ দিছিলোঁ, এইবাৰ 8ৰ লগত আমি কি দিম, 5 পূৰণ দিম। ঠিক তেনেদৰে 3ৰ লগত আমি কি দিম, 5 পূৰণ দিম। তো কি পালোঁ আমি, তলত 40 হ'ব। আৰু এইটো কিয় কৰিছোঁ, আমি হৰ দুটা একে কৰাৰ কাৰণে। আৰু ওপৰত কি হ'ল, 5 × 3 = 15 হ'ল। এতিয়া মইতো আগতে কৈছিলোঁ যে যেতিয়া হৰ দুটা একে থাকে তেতিয়া লগত যিটো ডাঙৰ সংখ্যা থাকে সেইটোৱে আমাৰ কি হয়, ডাঙৰ হয়। এইটো হ'ল 40/15, এইটো 40/8। 8টোতকৈ আমাৰ 15টো কি হয়, ডাঙৰ। গতিকে আমাৰ এই ভগ্নাংশটো ডাঙৰ। আমি কি লিখিব পাৰোঁ, এতেকে 40/15 ইজ গ্ৰেটাৰ দেন 40/8। এতিয়া 40/15 মানে আমি কোনটো জানো, 8/3, বা 8/3 গ্ৰেটাৰ দেন 40/8 মানে কি, 5/1। এতিয়া যিহেতু ডাঙৰ সৰু আমি নিৰ্বাচন কৰিলোঁ, গতিকে আমি বিয়োগ কৰোঁতে সহজ হ'ব। গতিকে আমি 8/3 - 5/1 কৰিলোঁ। বুজি পাইছানে, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰোঁ। গতিকে 8 আৰু 5ৰ লসাগু কি হয়, 40 হয়। 8 × 40 কেইবাৰ যাব, নিয়মটো আমাৰ কি, যেতিয়া আমি লসাগু ল'ম, লসাগু লোৱাৰ পিছত আমাৰ নিয়মটো কি হয়, এই যিটো হৰ থাকে হৰটো দি আমি এইটো হৰণ দিব লাগে। 8 × 40 কেইবাৰ যায়, 5বাৰ যায়। গতিকে সেই 5টো আকৌ ওপৰ 3ৰ লগত পূৰণ, 3 × 5, গতিকে কিমান হ'ব আমাৰ, 15 হ'ব। 5 × 40 8বাৰ যাব, 8 × 1 = 8, ওপৰ 1ৰ লগত পূৰণ হ'লে 8 হ'ল। এতিয়া কি হ'ব, 40/15 পৰা 8 গ'লে 7। তো এনচাৰটো আমাৰ কি হ'ল, 40/7। তো এনেদৰে তোমালোকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।